চাওকচোন এই কাপোৰযোৰ মই পেকিং কৰি আছোঁ। এইযোৰ যাব বেংগলোৰ আৰু আপোনালোকক চাদৰখন জাপাৰ আগতে গাত লৈ পেলাই দেখুৱাম। এখন মেখেলা, এইটো ব্লাউজ। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, নতুন বছৰৰ বাবে সকলোকে জনাইছোঁ আন্তৰিক শুভেচ্ছা। সকলোৰে জীৱনত যাতে সুখ সমৃদ্ধিৰে ভৰি পৰে তাৰেই কামনা কৰিছোঁ। ফ্ৰেণ্ডছ, এয়া চাওকচোন, এইযোৰ হৈছে হেণ্ডমেড এযোৰ কাপোৰ, লেছ উইথ ফেব্ৰিক প্ৰিণ্টিং। যোৱাবাৰ দেখিছিলে বটল গ্ৰীণ কাপোৰ এযোৰত লেছ ফেব্ৰিক প্ৰিণ্টিঙৰ ৰিবন ছিলে, মৰম দিব বুলি ভাবিছিলোঁ। আপোনালোকে কিন্তু ভিডিঅ'সমূহ নেচায়, তথাপি মই কামসমূহ কৰোঁ যিহেতু ভিডিঅ'সমূহ ৰাখিয়ে থওঁ। আৰু এই কাপোৰযোৰ অৰ্ডাৰ কৰা এযোৰ কাপোৰ, মই মাত্ৰ চাদৰখন গাত লৈ আপোনালোকক দেখুৱাইছোঁ। ব্লাউজ মেখেলা সকলোবোৰ আছে, সকলোবোৰ ধুনীয়াকৈ এবাৰ দেখুৱাম। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, এয়া হৈছে আঁচলটো। চাওকচোন কিমান মৰম লাগিছে। 4টা এনেকৈ লতা ধৰণে ফুল দিছোঁ। এখন মেখেলাত 3টা দিছোঁ আৰু এয়া ব্লাউজত এটা সৰু দিছোঁ আৰু গেৰো ডিজাইন কৰিছোঁ কাপোৰযোৰ। ফাইনেল লুকটো আপোনালোকক দেখুৱাইছোঁ। সম্পূৰ্ণ কাপোৰযোৰৰ ফুলৰ সৈতে মিলাকৈ দহি বটা হৈছে আৰু আঁচলত 4টা দিছোঁ। ইয়াতে যদিও লেছ ৱৰ্ক কৰিছোঁ, ফেব্ৰিক প্ৰিণ্টিং কৰিছোঁ আৰু সকলোবোৰ আপোনালোকক ক'ম। আৰু এই লেছৰ কাপোৰসমূহ যেতিয়া আমি কৰোঁ তেতিয়া আমাৰ কিমান লেছ প্ৰয়োজন হয় সকলোবোৰ আপোনালোকক জনাম বাৰু। এয়া চাওকচোন, প্ৰথমতে লেছখিনি কালাৰ কম্বিনেশ্যন মিলোৱাতে প্ৰথম কাম হয় আৰু সেইখিনি মিলাওঁতে যথেষ্ট সময় লাগে। বহুত লেছ কাটি পেলাই আমি মিলাই চাই লৈ পেলাইহে কালাৰখিনি শেষত ধুনীয়া এটা ডিজাইন হয়গৈ। আৰু এই ডিজাইনটো মই কোনো ধৰণে আঁকি লোৱা নাই। এনেকৈ চাওকচোন, এয়া ফুলসমূহ পাৰি লৈছিলোঁ, পাৰাৰ পিছতে একেবাৰে আঁকি গৈছিলোঁ। কোনো নকাকৈ কৰা ডিজাইন এয়া। আৰু আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ধুনীয়া ডিজাইনৰ কাপোৰসমূহ মই লৈ আহি আছোঁ। আৰু এই বটল গ্ৰীণ কাপোৰ আৰু এযোৰ আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছিল, তাত ৰিবন ৱৰ্ক কৰিছিলোঁ। ইয়াত ৰিবন ৱৰ্ক কাৰণে কমপ্লিট লেছ আৰু ফেব্ৰিক ৱৰ্ক কৰিছোঁ। আৰু এনেকৈ পাৰি লোৱাৰ পিছত এয়া চাওকচোন, যিগৰাকী ভণ্টিৰ কাৰণে কাপোৰযোৰ দিওঁ বুলি ভাবিছোঁ, তেওঁ খুব হেভিকৈও নালাগে আৰু দেখাত অলপ হেভিকৈ লাগে, সেইকাৰণে ছাইডত অলপ কমকৈ দিছিলোঁ। আগৰযোৰ কাপোৰততো বহুত হেভি হৈছিল, আপোনালোকে দেখিছিল। এনেকৈ দীঘল লেছৰ পৰা সৰুকৈ কাট কৰি এনেকৈ আমি কাপোৰসমূহ ৰেডি কৰোঁ, লেছৰ কাপোৰসমূহ। আৰু এয়া চাওক, ডিজাইনসমূহ কৰি লোৱাৰ পাতি লোৱাৰ পিছতহে আকৌ আঠা লগাওঁ, তাত মুকুতা লগাওঁ। এদিনৰ কাম নহয়, প্ৰায় এসপ্তাহমান সময় আমাক লাগে। এয়া চাওক, এয়া আঠা দিছোঁ। আৰু এযোৰ লেছৰ কাপোৰত বহুতে ভাবে খুব কম সহজতে যিহেতু লেছবোৰ কাটি লগাইহে দিব লাগে, কিনো কথা বুলি বহুতে ভাবে। কিন্তু আচলতে তেনেকুৱা কথা নহয়। প্ৰথমতে কালাৰ কম্বিনেশ্যন, তাৰপিছত আহিলে আঠা লগোৱা সেই ধৈৰ্যখিনি, তাৰপিছত আপোনাৰ এই লেছসমূহ কাটি এনেকৈ ৰেডি কৰি লোৱাটো বহুত সময়ৰ প্ৰয়োজন হয়। ঘৰৰ যথেষ্ট কামৰ মাজত কৰা এই কামসমূহ একেবাৰে সহজ যেন লাগিলেও কিছু কষ্ট আছে। একেবাৰে এটা দুটা লেছ লগাই যদি কাম কৰা হয় বা ছাইডত অকণ যদি ৱৰ্ক কৰি পেলাই বা বুকুত অকণমান দি পেলাই কৰিলে সেইটো বৰ বেছি কষ্ট নহয়। এনেকৈ মই কৰাৰ ধৰণে যেতিয়া বহুত লেছ লগাই কাম কৰা হয় তেতিয়া কিছু কষ্ট হয়। আৰু এনেকৈ কালাৰবোৰ মিলাই মই চাই থাকোঁ, কোনটো কালাৰ লগত কোনটো মিলিব, কোনটোৰ লগত কোনটো মিলিব। আপোনালোকে দেখিছে নহয়, এনেকৈ বহুত কালাৰ মিক্স কৰি মিলাই মই কৰোঁতে শেষত মোৰ ভাল লগা এটা ডিজাইন মোৰ মাজলৈ আহে। আৰু যেতিয়া ডিজাইনটো সম্পূৰ্ণ কৰি আপোনালোকৰ মাজলৈ উলিয়াই দিওঁ, তেতিয়া সকলোৰে বাবে সহজ হৈ পৰে এই ডিজাইনটো। এইটো চাইতো বহুতে এনেকুৱা ডিজাইনৰ কাম কৰিবই পাৰিব, নহয়নে? প্ৰথমতে যেতিয়া কালাৰ কম্বিনেশ্যন বা বটল গ্ৰীণৰ লগত কেনেকৈ মিলাম, কি ডিজাইন দিম, সকলোবোৰ মাথা মাৰি ওলোৱাৰ পিছতহে এটা ধুনীয়া ডিজাইন হয়। প্ৰথম ডিজাইনটো ওলোৱাটোৱে ডাঙৰ কথা। এতিয়া কৰি দিয়াৰ পিছততো সকলোৰে বাবে ইজি হ'ব, নহয় জানো? সেইটোকে কৈছোঁ। এয়া প্ৰথম যেতিয়া ডিজাইনসমূহ দিয়া হয় তেতিয়া কিছু মাথা মাৰিব লগা হয়। তাৰপিছত এয়া চাওক, মই কোনো ধৰণৰ আঁকি লোৱা নাই। 3D গ্লিটাৰৰ সহায়ত এনেকৈ ধুনীয়াকৈ আৰু লাইনবোৰ টানি পেলাই মই ইয়াতে ডিজাইন কৰি গৈছিলোঁ। এই ডিজাইনখিনি বুকুত পৰিব
আৰু যিগৰাকী ভণ্টিক মই কাপোৰযোৰ দিম বুলি মানে তেওঁ মোক অৰ্ডাৰ দিছিল, কৈছিল বহুত হেভিকৈ দিব নালাগে, কিন্তু বুকুত অকণ হেভিকৈ দিব লাগে। যিহেতু তেওঁ মানে টি চাৰ্ট বা এনেকুৱা জিন্স কিবা কিবি পিন্ধি থাকে, তেওঁ ইমান গধুৰ মানে কাজ কৰা কামবোৰ পিন্ধিবলৈ টান পায়। সেয়ে মই অকণমান লাইট দেখাত মানে হেভি হৈছে, বহুত বেছিও এযোৰ হোৱা নাই। আগৰ এযোৰ দেখিছিল আপোনালোকে লেচৰ কাপোৰ বহুত হেভিকৈ কৰিছিলোঁ, এইযোৰ তেনেকুৱা ডিজাইনে কৰিছোঁ, কিন্তু বৰ বেছি হেভি হোৱা নাই। মানে দেখিবলৈ মৰম লাগিছে কিন্তু কাপোৰযোৰ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু কওঁ যে লেচৰ কাপোৰসমূহ কৰোঁতে কিমান যে লেচ প্ৰয়োজন হয়, কিমান যে ধৈৰ্যৰ প্ৰয়োজন হয় এযোৰ কাপোৰ কৰোঁতে। এই লেচসমূহ আমি যেতিয়া কাটোঁ, আচলত আমি এটা ফুলতে মোৰ চাগে 1 মিটাৰকৈ লাগিছে, এটা লতাতে 1 মিটাৰকৈ লাগিছে। 4টা লতা দিওঁতে আমাৰ 4 মিটাৰ এটা ছাইডে শেষ হৈছে। আকৌ সিফালে যেতিয়া আঁচল দিছোঁ, তেনেকৈ সেইফালেও 4টা লতা দিওঁতে 4 মিটাৰ লেচ মানে শেষ হৈছে। এনেকৈ গোটেই কাপোৰযোৰ যেতিয়া কৰোঁ, তেতিয়া আমাৰ প্ৰায় 25 মিটাৰ বা 26 মিটাৰমান লেচৰে প্ৰয়োজন হয়। তাৰপিছততো ৰং আছে আৰু লেচসমূহ কিছু ঠাইত এতিয়া গুৱাহাটী নিচিনা জেগাত 10 টকাতো পাব পাৰে, কিন্তু আমাৰ এনেকুৱা কিছুমান দোকান আছে আমি 1 মিটাৰ লেচ 20 টকাতহে কিনিব পাৰোঁ। কেতিয়াবা আমাক হ'লচেলত 15 টকা বা কেতিয়াবা 18 টকা এনেকৈ দিয়ে, কিন্তু ইমান কম দামতো আমি লেচবোৰ মানে পোৱা নাই এতিয়ালৈকে। আৰু লাহে লাহে কমিব চাগে, লেচৰ কাম যিহেতু বহুত হৈছে, সেইকাৰণে আমি বহুত বেছি কমায়ো কাপোৰবোৰত ল'ব নোৱাৰোঁ। আৰু কষ্টখিনিতো আছেই, এযোৰ কাপোৰটো একেকোবে হৈ নুঠে, দিন লাগে নহয় জানো। আৰু আঠাখিনি কিন্তু বহুত লাগে, কাৰণ আঠা আমি বহুত ভালকৈ লগাওঁ। আঠাবোৰ ভালকৈ লগোৱাৰ কাৰণে আমাৰ লেচৰ কাপোৰসমূহৰ আঠাসমূহ এৰাই গৈছে বুলি আজিলৈকে অৱশ্যে কমপ্লেইন অহা নাই। আৰু আঠাসমূহ ভালকৈ লগাব লাগে, অকল ফুলত আঠা লগোৱাই নহয়, মই ইয়াতে গ্লিটাৰ যেতিয়া মাইকা বা মুকুতা লগাওঁ তেতিয়াও আঠাৰ প্ৰয়োজন হয়, বহুত আঠা লাগে। গোটেই কাপোৰযোৰ আঠাৰ ওপৰতে বেছ কৰি পেলাই কৰা হয়। আৰু মানুহে অৱশ্যে লেচৰ কাপোৰবোৰ ভাল পায় কাৰণে আচলতে কৰা হয়, কিন্তু ফেব্ৰিক ৱৰ্কৰ কামটোও বেলেগ হয়। ফেব্ৰিকৰো কাম আপোনালোকক দেখুৱাই ৰাখিছোঁ। এই লেচসমূহ যদিও লগাই দিছোঁ, ইয়াত ফেব্ৰিক ৱৰ্ক কৰাৰ কাৰণে বেছি সতেজ হৈ পৰে। আৰু এইবোৰ কালাৰ কম্বিনেশ্যন মিলোৱাটোৱে মেইন কথা, তাকে ক'লোঁ। আৰু খৰচৰ কথাটো মানুহে বহুত সহজ বুলি ভাবে, আচলতে নহয়। এযোৰ লেচৰ কাপোৰ মেটেৰিয়েলখিনি লওঁতে কাপোৰযোৰ ল'লোঁ, ৰং, মাইকা, পাথৰ বা এনেকুৱা ধৰণৰ মানে গ্লিটাৰ সকলোবোৰ লওঁতে প্ৰায় আমাৰ 1200-1300মান টকা খৰচেই হৈ যায়। তেনেহ'লে ভাবকচোন ফ্ৰেণ্ডছ, কিমান মানে কষ্টৰ মূৰত এযোৰ ধুনীয়া ধুনীয়া কাপোৰ হয়। কিন্তু আপোনালোকে ভিডিঅ'সমূহ যেতিয়া চাই উৎসাহ দিয়ে, তেতিয়া বেছি ভাল লাগে। আগতে আপোনালোকে লেচৰ কাপোৰবোৰত বেছি মৰম দিয়াৰ কাৰণে আচলতে মই লেচৰ কাপোৰসমূহ কৰি আছোঁ। আৰু ৰিচেণ্ট ফেব্ৰিকৰ ৱৰ্কৰ কামবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। অৰ্গেঞ্জাত কৰা কাপোৰ আছে, ফেব্ৰিকৰ কামৰ কাপোৰ আছে, সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে মৰম দিব, উৎসাহ দিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, এই ডিজাইনখিনি মই যে কৰি আছোঁ, এইখিনি গেৰো ডিজাইন হয়। এইখিনি বুকুত পৰাকৈ দিছিলোঁ আৰু বহুত বেছি হেভিকৈ দিয়া নাছিলোঁ। মই কৈছোঁৱে, কোনো ধৰণৰ মই আঁকি লোৱা নাই, এনেকৈ গ্লিটাৰ 3D আউটলাইনৰ সহায়ত আঁকি লৈছিলোঁ। তাৰপিছত ইয়াতে এক্ৰিলিকৰ কালাৰ ব্যৱহাৰ কৰিছোঁ। এডাল মিহি ব্ৰাছৰ সহায়ত এক্ৰিলিকৰ কালাৰ লৈ এনেকৈ ইয়াতে সেই পাতসমূহত দি দিছিলোঁ। ফ্ৰেণ্ডছ, আগৰ বহুতো ভিডিঅ'ত আপোনালোকক দেখুৱাই ৰাখিছোঁ কেনেকৈ মই পাৰ্ল কালাৰ দি এক্ৰিলিকৰ কালাৰ কৰিছিলোঁ। পাতৰ অংশসমূহত গ্ৰীণ আৰু য়েল্লো কালাৰ দিছিলোঁ, তাৰপিছত ইয়াৰ চাইডে গ্লিটাৰ লগাই দিছিলোঁ আৰু খুব মৰম লগা হৈছিল। চাওকচোন কাপোৰযোৰ, এয়া হৈছে গেৰো ডিজাইনৰ অংশখিনি। আৰু মই যেতিয়া কৰি আছিলোঁ তেতিয়া অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু এনেকৈ ভাবিছে চাগে পাকাত বহি, আচলতে তোচক এখন পাৰি লৈ এনেকৈ বহি লৈছিলোঁ আৰু গ্লিটাৰ ৱৰ্ক কৰিবৰ কাৰণে। গোটেই চাদৰখন যদি মেলি লওঁ তেনেহ'লে কাম কৰিবলৈ খুবেই অসুবিধা হয়। মানে যদি বিচনাত পাৰোঁ আধা পাৰ হৈ থাকে, বা তেনেকুৱা ডাঙৰ টেবুলত পাৰিলেও অকণমান বেকা-বেকি হয়। মানে সেইকাৰণে পাকাত এনেকৈ তলত মানে পাৰি ল'লে গোটেই কাপোৰযোৰৰ ডিজাইনটো ওলাই পৰে আৰু কাম কৰিবলৈ মোৰ সুবিধা হয়। কষ্ট হয় অৱশ্যে তলত এনেকৈ বহি কাম কৰা, তথাপি কাপোৰযোৰৰ ধুনীয়া ডিজাইন কৰিবৰ কাৰণে অকণমান কষ্ট কৰিব লগা হয়। আপোনালোকক এনেকৈ ভিডিঅ'টো দেখুৱাই ৰাখিছোঁ মই কেনেকৈ কামবিলাক কৰিব লগা হয়। আৰু এনেকুৱা সম্পূৰ্ণ কাপোৰযোৰত গ্লিটাৰ ৱৰ্কো কৰিছিলোঁ। আপোনালোকে জানেই গ্লিটাৰবোৰ কিনোতেও আমাক এটা গল্ডেন গ্লিটাৰত 25 টকাকৈ লাগে।
আৰু এনেকৈ এটা এটা পাহতে চাগে এটা এটা গ্লিটাৰ শেষ হৈ গৈছিল। আৰু এনেকৈ কাপোৰযোৰত কাম কৰোঁতে খৰচ কিছু হয়, সেইকাৰণে আপোনালোকক আচলতে দেখুৱাইছোঁ। যিসকলে কৰি আছে তেওঁলোকে জানে যথেষ্ট খৰচৰ পিছতহে আমি এযোৰ এযোৰ ধুনীয়া কাপোৰ কৰিব পাৰোঁ। কষ্টও কৰিব লগা হয়, ডিজাইনো নিজে দিব লগা হয়। এনেকৈ গোটেই কাপোৰযোৰৰ কাম সম্পূৰ্ণ কৰোঁ। আপোনালোকৰ কাপোৰযোৰ চাই কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু আপোনালোকক আজি কৈ দিলোঁ যে লেচৰ কাপোৰ এযোৰ কৰিবলৈ আমাৰ কিমান প্ৰয়োজন হয়, কিমান ধৈৰ্য আৰু কিমান টকা খৰচ হয়, সকলোবোৰৰ আইডিয়া আপোনালোকক দিলোঁ। এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' নতুন বছৰটোত আপোনালোকৰ বাবে আনি থাকিম। ফেব্ৰিক ৱৰ্কৰ কামসমূহ লৈ আহি থাকিম। ইয়াতে আপোনালোকক ব্লাউজ পিচটো দেখুৱাই দিছোঁ। ইয়াতে যিহেতু এযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ হয় আৰু খুব ধুনীয়া কাপোৰযোৰ। ইয়াতে কাম কৰা হৈছে ফেব্ৰিক উইথ লেছ ৱৰ্ক আৰু মুকুতা লগাই দিছোঁ। চাইডে চাইডে সৰু সৰু গুটিবোৰসমূহ মুকুতা দিছোঁ। এতিয়া ডিজাইনটো কৰি দিয়াৰ পিছত কোনোবাই যদি এনেকৈ ডিজাইন কৰে প্লিজ মোৰ নামটো ল'বলৈ নাপাহৰিব, তেতিয়া মোৰো ভাল লাগিব। যিহেতু বহুত কষ্টৰ বিনিময়ত এনেকুৱা ডিজাইনসমূহ উলিয়াই আপোনালোকৰ মাজত দি আহিছোঁ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। নতুন বছৰটোত ধুনীয়া ধুনীয়া ডিজাইনসমূহ লৈ আপোনালোকৰ ওচৰলৈ নিশ্চয় আহি থাকিম বুলি কৈছোঁৱেই। এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে, মানে কাপোৰযোৰ চাই কেনে পালে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। ফ্ৰেণ্ডছ, নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। নতুন বছৰে যাতে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাৰেই কামনা কৰিছোঁ। আৰু ফ্ৰেণ্ডছ, কাপোৰযোৰ চাওকচোন, এয়া গেৰ ডিজাইন কৰিছোঁ। ইয়াত কেইবাটাও ৰঙৰ ফুল মেটচিং কৰিছোঁ। কালাৰ কম্বিনেশ্যন কৰাটোৱে ডাঙৰ কথা। আৰু ইয়াত কালাৰ কম্বিনেশ্যন ইমান ধুনীয়া লাগিছে চাওকচোন। আপোনালোকে এই কাপোৰযোৰ কৰি দিয়াৰ পিছত অৱশ্যে চবেই পাৰিব, কিন্তু প্ৰথম যেতিয়া মিলাব লগা হয় বহুত মাথা মাৰি কালাৰবোৰ মিলাওঁ। আৰু এয়া সময় লাগিছে বহুত। মানে ইয়াতে ফ্লাৱাৰ লগাইছোঁ, ইয়াতে এয়া মাইকা লগাইছোঁ, তাৰপিছত মুকুতা লগাইছোঁ আৰু ইয়াত গ্লিটাৰ ৱৰ্ক কৰিছোঁ। আৰু দহিটো চাওকচোন ফুলৰ ৰঙেৰে কৰিছোঁ। মৰম লগা হয়নে?